হয়, পুনৰ অসমৰ মাটি অৰুণাচলীয়ে দখল কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। মই বৰ্তমান উপস্থিত আছোঁ পথালিপাহাৰ আদৰ্শ গাঁৱত। পথালিপাহাৰ আদৰ্শ গাঁৱত একাংশ অৰুণাচলীয়ে এনেদৰে ঘৰ নিৰ্মাণ কৰি এনেদৰে মাটি দখল কৰাৰ দৰে গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সামগ্ৰিক পৰিৱেশটো ভিডিঅ' জেন্সক দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। এনেদৰে হাবি জংঘল কাটি অৰুণাচলীয়ে অসমৰ মাটি দখল কৰি আহিছে আৰু পুনৰাবৃত্তি ঘটিছে। ইয়াত গৃহ নিৰ্মাণ কৰিছে। এনেদৰে প্ৰথমে তেওঁলোকে এটা সৰু গৃহ নিৰ্মাণ কৰে, তাৰ পৰৱৰ্তী সময়ত তেওঁলোকে প্ৰকাণ্ড গৃহ নিৰ্মাণ কৰি এনেদৰে অসমৰ মাটি দখল কৰি তেওঁলোকে ইয়াত বসবাস কৰি আহিছে। বিভিন্ন সময়ত পুনৰবাৰ ইয়াত মাটি দখল কৰিছে। আমি সামগ্ৰিক পৰিৱেশটো ভিডিঅ' দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। এখন পাহাৰৰ ওপৰত আছোঁ, আমি পাহাৰৰ ওপৰত আছোঁ। এইখিনি যিখিনি আমি এতিয়া কেমেৰাৰ সন্মুখত দেখা পাইছোঁ সেইখিনি অসমৰ মাটি, আৰু অসমৰ মাটি বৰ্তমান এটা অভিযোগ উত্থাপন হৈছে যে পুনৰ অৰুণাচলীয়ে দখল কৰাৰ অভিযোগ উত্থাপন হৈছে। সীমান্ত সুৰক্ষা সমিতিৰ একাংশ লোক আছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব, পুনৰ এনেকুৱা এটা ঘটনা সংঘটিত হৈছে? বৰ দুৰ্ভাগ্যজনক কথা। আজি আমি অত বছৰৰ পৰা দেখি আহিছোঁ অৰুণাচলীৰ এনেকুৱা আগ্ৰাসন। এই আগ্ৰাসনত হয়তো আমাৰ এটা সন্দেহ এটা আহি আছে, আমাৰ মানুহৰে তাত কিছু অৰিহণা থাকিব লাগিব। তেওঁলোকে এইখন জেগাটো দেখি নাপায়। আৰু ইতিমধ্যে জনা গৈছে এইটো অজিত ভূঞা নামৰ এজন ব্যক্তিৰ মানে যুগ ধৰি তেওঁ মানে দখল কৰি থোৱা মাটি বুলি কৈছে। আৰু এই মাটিটোত কেনেকৈ অৰুণাচলী এজনে সোমালে, সেইটো এটা আমাৰ মানে ভাবিবলগীয়া কথা হৈছে। গতিকে এনে ক্ষেত্ৰত আমি ৰাইজক সজাগ হ'বলৈ কৈছোঁ। ৰাইজে সজাগ হওক, আমি হাই কাজিয়া কৰিব নালাগে। আমি নিজস্বভাৱে নিজৰ যিখিনি আছে, যুক্তি আছে, সেই যুক্তিটো লৈ তেওঁলোকৰ লগত আলোচনা কৰক। আৰু যিসকলে দখল কৰিবলৈ আহিছে তেওঁলোককো আহ্বান জনাইছোঁ, তেওঁলোকে দখল কৰাৰ আগতে এই গাঁওখনৰ মানুহৰ লগত উদা পোছা কৰক। নতুবা আমাৰ এটা কমিটি আছে, বৰ্ডাৰ কমিটি আছে, বৰ্ডাৰ কমিটিৰ লগত আলোচনা কৰক। তেতিয়া আমি সম্পূৰ্ণভাৱে সেই হেৰিটো কোনো মানে কণ্ট্ৰভাৰ্চি নোহোৱাকৈ কামটো কৰিব পৰা যায়। পূৰ্বেও কিন্তু পথালিপাহাৰ আদৰ্শ গাঁও, ইয়াতো পূৰ্বেও অৰুণাচলীয়ে মাটি দখল কৰি আছে। প্ৰথমে এনেধৰণৰ সৰু এটা গৃহ নিৰ্মাণ কৰে, তাৰপিছত কিন্তু প্ৰকাণ্ড গৃহ নিৰ্মাণ কৰে। হয়, তেওঁলোকে এনেকুৱাই দখল কৰে। যিহেতু আপোনালোকে পথালিপাহাৰ ১ নং মৰাসুটিৰ যিখন এখন গাঁও আছিলে, এইখন মিচিং সম্প্ৰদায়ে গাঁও এখন পাতি আছিলে। এই গাঁওখনতো এনেকুৱা ধৰণে লাহে লাহে তেওঁলোকে কিবা কৰি লাষ্টত কেনেকৈ মানুহজনক এইকেইখন গাঁও মানুহক উঠাব লাগে, তেওঁলোকে সেইটো ছিষ্টেমটো জানে। তাৰপিছতে প্ৰকাণ্ড গৃহবিলাক লাহে লাহে তেওঁলোকে নিৰ্মাণ কৰে। তেওঁলোকে এইটো যথেষ্ট ইতিমধ্যে স্পৰ্শকাতৰ বিষয় বুলি ক'ব লাগিব। আৰু এজন আছে দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি হৈছে এনেদৰে আচলতে যদি হৈ থাকে, অৰুণাচলৰ যিটো আগ্ৰাসন প্ৰত্যেক বছৰে হয় বা প্ৰত্যেক মুহূৰ্ততে এনেধৰণৰ আগ্ৰাসন চলি থাকে, কি ক'ব? মানে আমাৰ পুলিচ প্ৰশাসন দুৰ্বল। তাৰপিছত আমাৰ যিখন এতিয়া বৰ্ডাৰ সুৰক্ষা সমিতি আছে, সেই সমিতিখনৰ যিকেইজন কৰ্মকৰ্তা সদস্য আছে বা সভাপতি ছেক্ৰেটাৰী, তেওঁলোকে যথেষ্ট কৰি আছে। কৰিলে কি হ'ব, পুলিচ প্ৰশাসনৰ দুৰ্বলতাৰ কাৰণে আজি আমাৰ অসমৰ ভূমি অৰুণাচলত নিশ্চয় দখল কৰিবলৈ মানে উদ্যত হৈ থাকে। আমিতো বহুত জেগাত আপোনালোকেও আহিছে, কিন্তু বহুত কৰি দিছে, কিন্তু আমাৰ কাৰ্যক্ৰম হোৱা নাই। সেইকাৰণে মোক ক'বলগীয়া বিশেষ নাই। কিন্তু আমাৰ পুলিচ প্ৰশাসনে অকণমান যদি জোৰ দিয়ে, আমাৰ ভূমিখিনি আমি নিজলৈ আনিব পাৰিম। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আমি এটা কথা উল্লেখ কৰিব লাগিব যে অৰুণাচলৰ যি আগ্ৰাসন, সেই আগ্ৰাসনৰ পৰা বাচিবৰ কাৰণে সীমান্তৱৰ্তী অসমীয়া ৰাইজে সদায় যুঁজি আহিছে। যদিও বিভিন্ন সময়ত মাৰণাস্ত্ৰ লৈ বা হাতত মাৰণাস্ত্ৰ লৈ বিভিন্ন সময়ত ভাবুকি প্ৰদান কৰি আহিছে। আমি সেই বিষয়ে বিভিন্ন সময়ত আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ। এইটো এটা আমি পুনৰবাৰ উল্লেখ কৰিছোঁ, এইটো এটা অৰুণাচলীয়ে দখল কৰিছে। এই দখল কৰা এইটো গৃহ, এই গৃহটো ইতিমধ্যে নিৰ্মাণ কৰাৰ কাৰণে এতিয়া যি অসমীয়াৰ সীমান্তৱৰ্তী অসমীয়াসকল এতিয়া ক্ষুব্ধ হৈ পৰিছে। প্ৰশাসনক আহ্বান জনাইছে যাতে অতি সোনকালে যি অৰুণাচলী আগ্ৰাসন যাতে ৰোধ কৰে, তাৰ কাৰণে তেখেতসকলে আহ্বান জনাইছে। আমি কিছু দৃশ্যাংশ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ।